এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে কাৰ্যালয়ৰ কাম-কাজ তথা কৰ্মচাৰীসকলৰ মাজত। 4 দিনে অচল ৰাজ্যৰ ই-অফিচ ব্যৱস্থাপনা। 24 ঘণ্টাই ই-গভাৰ্নেন্স চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে। প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনত অচলাৱস্থা। ইমানে নহয়, জিলাই জিলাই হাহাকাৰ পৰিস্থিতি। প্ৰযুক্তিগত সেৱা প্ৰৱৰ্তন, NIC, ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰী টেলিফোনলৈ দুখ ঠেলি দায় সৰাৰ চেষ্টা চৰকাৰৰ। ৰাইজক চূড়ান্ত বিপদৰ মাজলৈ ঠেলি হৃদপিণ্ডস্বৰূপ জনতা ভৱন লগতে ভিন্ন বিভাগ সঞ্চালকালয়সমূহকে ধৰি প্ৰতিখন জিলাৰ প্ৰশাসনিক কাম কাজৰে জড়িত ই-অফিচ ব্যৱস্থাপনা বিকল হৈ থকাত এতিয়া সৃষ্টি হৈছে চৰম অচলাৱস্থাৰ। দিনৰ পাছত দিন ধৰি ছাৰ্ভাৰ ডাউন হৈ থকাৰ সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যি সময়ত ই-গভাৰ্নেন্সৰ জৰিয়তে চৰকাৰে 24 ঘণ্টাই প্ৰশাসন যন্ত্ৰ চলাই ৰখা হ'ব বুলি ঢাক-ঢোল বজাই আহিছে, ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমৰ প্ৰযুক্তিৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি কোৱা হৈছে। আৰু সেই সময়তে 4 দিন ধৰি স্তব্ধ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসনিক কাম-কাজ। আৰু কেতিয়ালৈ এই সমস্যাৰ সমাধান হৈ উঠিব, কেতিয়া চৰকাৰী কাৰ্যালয়সমূহত ই-গভাৰ্নেন্সৰ কামসমূহ ই-অফিচ ব্যৱস্থাপনাৰ অধীনৰ কামসমূহ কৰিব পৰা যাব, সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।